Hey guys, Assam TET 2026 ৰ কাৰণে নোটিফিকেশন আহিছে। যদি আপুনি Assam TET ৰ কাৰণে ৰখি আছে তো এইটো ভিডিও আপোনাৰ কাৰণে, কাৰণ আপুনি এইটো ভিডিও চেক কৰিব পাৰিব যেটো নোটিফিকেশন আহিছে তাৰে ওভাৰভিউ খিনি আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে আপুনি এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব, সিলেকশন প্ৰসেস কেনেকৈ হ'ব, তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিও সিস্টেমেটিক প্ৰভাইড কৰিম। যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব। তো আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। Assam TET ৰিকুৱাৰমেন্ট 2026 ৰ কাৰণে নোটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিওত প্ৰভাইড কৰিম। এতিয়া চাই লওক ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি। এক্সাম নেমটো দি আছে য'ত আপোনাৰ Assam টিচাৰ এলিজিবিলিটি টেষ্ট 2026 ৰ কাৰণে আহিছে নোটিফিকেশন। কন্ডাক্টিং যেটো অথৰিটি হয় এটা গভৰ্নমেন্ট অফ আসাম আৰু এক্সাম যেটো টাইপ হয় এটো এলিজিবিলিটি টেষ্ট হ'ব আৰু য'ত আপোনাৰ লেভেল দি আছে এলপি যেটো লোৱাৰ প্ৰাইমাৰী লেভেল হয় য'ত আপোনাৰ ক্লাছ দি আছে 1 ৰ পৰা 5 লৈ কিনে। নেক্সট আপোনাৰ ইপি য'ত আপোনাৰ আপাৰ প্ৰাইমাৰী লেভেল য'ত আপোনাৰ ক্লাছ দি আছে 6 ৰ পৰা 8 লৈ কিনে। আৰু ভেকেন্সি খিনিত যেটো আপোনাৰ এপ্লিকেশন মোড দি আছে আপুনি অনলাইনত এপ্লাই কৰিব লাগিব। এক্সাম যেটো মোড দি আছে আপুনি অফলাইনত OMR বেছত এক্সাম দিব লাগিব। সাৰ্টিফিকেট যেটো ভ্যালিডিটি হয় এটো লাইফ টাইমৰ কাৰণে থাকিব। এটো ৰিকুৱাৰমেন্টত আপুনি যেতিয়া কোৱালিফাইড কৰিব Assam TET টো। এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটস খিনি দি আছে। অফিচিয়েল যেটো নোটিফিকেশন এটো 6 জানুৱাৰী 2026 ত ৰিলিজ কৰি দিছে। এপ্লাই যেটো ষ্টাৰ্ট হৈছে অনলাইনত আপোনাৰ 7 জানুৱাৰী 2026 ৰ পৰা। লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 7 ফেব্ৰুৱাৰী 2026 লৈ কিনে। আৰু এক্সাম যেটো ডেট হয় এতিয়ালৈকে নোটিফাই কৰা নাই। নোটিফাই কৰাৰ লগে লগে আপুনি এইটো নোটিফিকেশনত বা এইটো ভিডিওৰ ডেসক্ৰিপশনত বা আপুনি আমাৰ কমেন্টত আপডেট খিনি পাই যাব। এতিয়া চাই লওক Assam TET ত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। যদি আপুনি লোৱাৰ প্ৰাইমাৰী এলপি লেভেলত এপ্লাই কৰি আছে য'ত আপোনাৰ ক্লাছ 1 to 5 আছে তাতে আপোনাৰ হাই সেকেন্ডাৰী টু কোৱালিফাইড বিচাৰ আছে লগতে আপোনাৰ 55% মাৰ্ক থাকিব লাগিব লগতে আপোনাৰ ডিএলএড কৰা হ'ব লাগিব। নাইবা যদি আপুনি হাই সেকেন্ডাৰী কৰিছে লগতে আপোনাৰ 4 ইয়াৰ্স VLED ডিগ্ৰীটো কৰা আছে তেতিয়াহলে আপুনি এইটো ভেকেন্সিত এলিজিবল হ'ব। লগতে যদি আপুনি গ্ৰেজুৱেচন কৰিছে প্লাস আপোনাৰ ডিএলএড কৰা আছে তেতিয়াহলে আপুনি এটো ভেকেন্সিত এপ্লাই কৰিব পাৰিব। Assam TET ত এপ্লাই কৰি কিনে এটা ফুৰি এক্সাম দিব পাৰিব আপুনি। নেক্সট যদি বিচাৰিছে যদি আপুনি কোনো ধৰণৰ তেনেকুৱা ডিপ্লোমা কৰিছে এডুকেশনৰ কোনো ধৰণৰ স্পেসিফিক তেনেকুৱা এডুকেশন ৰিলেটেড যদি আপুনি কোনো ধৰণৰ ডিপ্লোমা কৰিছে তথাপি আপুনি Assam TET ত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক আপাৰ প্ৰাইমাৰী লেভেল য'ত আপোনাৰ ক্লাছ দি আছে 6 ৰ পৰা 8 লৈ কিনে। তাতে আপোনাৰ গ্ৰেজুৱেচন বিচাৰ আছে যদি আপুনি গ্ৰেজুৱেচন প্লাস 2 ইয়াৰ্স ডিএলএড কৰিছে এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেচন কৰিছে লগতে আপুনি বিএড কৰিছে তথাপি এপ্লাই কৰিব পাৰিব। আপুনি হাই সেকেন্ডাৰী কৰিছে লগতে আপুনি যদি 4 ইয়াৰ্স বিএলএড ডিগ্ৰী কৰিছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেচন কৰিছে লগতে আপুনি বিএড কৰিছে তথাপি আপুনি এপ্লাই কৰিব পাৰিব। য'ত আপোনাৰ এটো Assam TET ত এপ্লাই কৰাৰ কাৰণে আপোনাৰ আসামৰ ৰেসিডেন্ট হোৱাটো আপোনাৰ মেন্ডেটৰি হয় তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক Assam TET ৰ যে এক্সাম পেটাৰ্ন দি আছে য'ত আপোনাৰ টোটেল কোৱেশ্চন থাকিব 150 আৰু টোটেল আপোনাৰ নাম্বাৰ দিয়া থাকিব 150। য'ত আপোনাৰ ডিউৰেচন থাকিব এক্সামৰ কাৰণে 2 hours 30 মিনিট থাকিব আৰু কোৱেশ্চন টাইপটো এইটো MCQ টাইপ থাকিব। আৰু এইটো এক্সামত আপোনাৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে। আপুনি যেটো মাৰ্ক কৰিব তাতে আপুনি ফুল মাৰ্ক পাব। ৰং এনসাৰৰ কাৰণে কোনো ধৰণৰ মাৰ্ক আপোনাৰ ডিডাক্ট নহয়। পেপাৰৰ যেটো ষ্ট্ৰাকচাৰ দি আছে পেপাৰ 1 যেটো আপোনাৰ লোৱাৰ প্ৰাইমাৰী লেভেল শৰ্ট ফৰ্ম এলপি কাৰণে আছে য'ত আপোনাৰ পেপাৰ 2 আপাৰ প্ৰাইমাৰী য'ত আপোনাৰ ইপি লেভেলৰ কাৰণে আছে। আৰু পেপাৰত আপোনাৰ ইনক্লুড হোৱা সাবজেক্ট খিনি এতে প্ৰভাইড কৰি দিছে। এতিয়া চাই লওক কি সাবজেক্ট আপুনি ষ্টাডি কৰিব লাগিব। চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি আপুনি চেক কৰিব লাগিব য'ত আপোনাৰ লেংগুৱেজ পেপাৰ 1 আছে লেংগুৱেজ পেপাৰ 2 আছে আপুনি চেক কৰিব লাগিব। নেক্সট আপোনাৰ মেথমেটিক্স অব্লিক দি আছে এনভাইৰনমেন্টাল ষ্টাডি যেটো এলপি লেভেলৰ কাৰণে আপুনি ফলো কৰিব লাগিব। নেক্সট আপোনাৰ মেথমেটিক্স সায়েন্স সোশিয়েল সায়েন্স যেটো আপুনি যেটো আপাৰ প্ৰাইমাৰী লেভেল আছে তাৰ কাৰণে আপুনি চেক কৰিব লাগিব মানে ষ্টাডি কৰিব লাগিব। কোৱালিফাইং যেটো মাৰ্ক দি আছে জেনাৰেল ক্যাটাগৰী যদি আপুনি ষ্টুডেন্ট হয় মানে ক্যান্ডিডেট হলে আপোনাৰ 60% মেন্ডেটৰি হয় এটো মিনিমাম পাব লাগিব আপুনি। আদাৰ যিখিনি ৰিজাৰ্ভেশন ক্যাটাগৰী আছে তাতে আপোনাৰ এছপাৰ গভৰ্নমেন্ট যেটো ৰুলছ আছে এইটো হিচাপত এপ্লিকেবল হ'ব। এই চাই লওক এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটাগৰী ওয়াইজ ডিভাইড কৰি দি আছে। আপুনি যদি জেনাৰেল ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 550 পেমেন্ট কৰিব লাগিব। যদি আপুনি SC ST OBC বা MOBC ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 450 পেমেন্ট কৰিব লাগিব। যদি আপুনি PWD ক্যান্ডিডেট হয় তেতিয়াহলে 300 আপুনি পেমেন্ট কৰিব লাগিব
আৰু পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব এতিয়া চালক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰাৰ কাৰণে ফাৰ্ষ্টত আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব নেক্সট আপুনি যাব লাগিব লেটেষ্ট যেটো ৰিকোয়াৰমেন্ট আহিছে আসাম টেট 2026 ৰ কাৰণে তাতে আপুনি অনলাইন বাটনত ক্লিক কৰিব আৰু ফাৰ্ষ্ট টাইম ভিজিট কৰিলে ৰেজিষ্ট্ৰেচন কৰিব যত আপোনাৰ বেসিক ডিটেইলছ ফিল আপ কৰি ল'ব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব যত আপোনাৰ ৰিকোয়াৰমেন্ট ডিটেইলছ লগতে এডুকেশনাল আৰু পাৰ্সোনাল ডিটেইলছ খিনি ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি এপ্লিকেশন ফি খিনি আপুনি পেমেন্ট কৰিব অনলাইনত যেটো ক্যাটাগৰি ওয়াইজ দিয়া আছে এইখিনি নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট দিব আৰু যে ভিসা ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটো আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া চালক ইম্পৰ্টেন্ট নোটস তো আসাম টেটৰ যেটো এলিজিবিলিটি এক্সাম আছে এটো আপুনি কোৱালিফাইড কৰিব লাগিব কাৰণ এটোত আপোনাৰ কোনো ধৰণৰ ডাইৰেক্ট ৰিকোয়াৰমেন্ট নহব The qualifying the TET is mandatory for future the teacher কাৰণে যদি ফিউচাৰত যদি আপুনি টিচাৰ পোষ্টত আপুনি ভাবি আছে আপোনাৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব তো আপুনি টেট টো কোৱালিফাইড কৰাটো ইজ মেন্ডেটৰি ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জব এলাৰ্ট এসকে টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দেখিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো